ইউপিপিএলৰ প্ৰমোদ বড়োক তীব্ৰ গৰিহণা দিলে বিটিচিৰ বড়ো জনতাসকলে। নিদিবনো কিয়, খভত দিছে, মনত দুখত দিছে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া বিটিচিৰ পুৰা গৰম বা বলিছে, মানে নিৰ্বাচনৰ পুৰা গৰম বা বলিছে, আপোনালোকে সকলোৱে জানে। আৰু এই গৰম বতাহৰ ভাৱটো ল'বই লাগিব সকলোৱে, নহয় জানো? সকলোৱে লওক গৰম বতাহ যিটোকে বলিছে, গৰম বতাহৰ গৰম ভাৱটো লৈ লওক। এতিয়া চাওক, বিটিচিত গৰম বতাহ বলিছে সকলোৱে জানে, হয় নাই? সেয়েহে এতিয়া যিটোকে তাত বৰ্তমান ইউপিপিএল প্ৰমোদ বড়ো তেওঁ শাসন চলাই আছে। আৰু তেওঁ কোন মানে বিজেপিত যোগদান কৰিছে, বিজেপিৰহে লগত আছে। আৰু আচলতে কি জানে, যেতিয়া ইউপিপিএল আহিছিল, যোৱা 5 বছৰত আহিছিল, আৰু তাৰে আগত কিন্তু 17 বছৰ বিপিএফে ৰাজত্ব কৰিছে, হাগ্ৰামা মহিলাৰো কৰিছে। আৰু 17 বছৰ যেতিয়া কৰিলে, 17 বছৰ কৰাৰ পিছত বিটিচি ৰাইজে ভাবিলে এবাৰ অলপ পৰিৱৰ্তন আনি চাওঁ। যিটোকে আমাৰ বিজেপি চৰকাৰখনে কৈ থাকে যে পৰিৱৰ্তন আনিম, পৰিৱৰ্তন দিম। আৰু বহুত প্ৰতিশ্ৰুতি দিয়া নহয় ইলেকশ্যন আগে। আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে বিটিচি ৰাইজে ভাবিলে, যিটোকে বড়ো মানুহসকলে মানে ভাবিলে, আৰু যিটোকে প্ৰমোদ বড়ো তেখেতে নিজে বড়ো লিখে, আৰু বড়ো জনজাতিসকলে ভাবিলে যিটোকে আমাৰে জাতি, গতিকে অন্তত আমি সুৰক্ষিত হৈ থাকিব পাৰিম, আমাৰ নিৰাপত্তা হ'ব, বা আমি মানে যিকোনো আঁচনি ৰাজসাহায্য সকলোখিনি আমি সুবিধা পাম, বা উন্নতি হ'ব, বড়োলেণ্ডখন উন্নয়ন হ'ব। এইবুলি বহুত কথা ভাবি চিন্তি, পৰিৱৰ্তনৰ কথা ভাবি প্ৰমোদ বড়োকে জিকাই তুলিলে বিটিচিত। যিটোকে প্ৰমোদ বড়ো জয়ী হৈনো তেওঁ কি কৰিলে, সেইটো আটাইতকৈ চাবলগীয়া কথা। আজি বিটিচিৰ ৰাইজ ক্ষোভিত হৈছে। আজি বড়ো মানুহখিনি আজি বহুত দুখিত হৈছে, বহুত ক্ষোভিত হৈছে মনৰ আৱেগত। তেওঁলোকে কিছুমান এতিয়া নক'বলগীয়া কথা আজি প্ৰমোদ বড়োক ক'ব লৈছে। আজি প্ৰমোদ বড়োক তেওঁলোকে বেয়া পোৱা হৈছে, প্ৰমোদ বড়োক তেওঁলোকে বিদায় দিব বিচাৰিছে। 5 বছৰতে আমনি লাগিল। 17 বছৰ যদি বিপিএফে থাকিব পাৰে, তেনেহ'লে আকৌ এতিয়া বিপিএফকে বিচাৰিছে। প্ৰমোদ বড়ো কিমান দিন, মাত্ৰ 5 বছৰে থাকিল। আজি 5 বছৰত আজি বিটিচিত তেওঁৰ মানে বিদায় আহি গৈছে। আজি বিটিচিত তেওঁৰ নিজৰ মাতৃভূমিতে আজি তেওঁ ভাত নাইকিয়াৰ দৰে হ'ল। আজি মাতৃভূমিৰ মানুহে আজি তেওঁক মানে নিজৰ ঘৰ বুলি ক'বলৈ, নিজৰ ঘৰখনে আজি তেওঁক বেয়া পোৱা হৈছে। কিয় বেয়া পাই আছে? কাৰণ তেওঁ লোকৰ আচলত ধৰি চলা মানুহ, নিজস্ব তেওঁৰ নাই প্ৰমোদ বড়োৰ। যিটোকে ইউপিপিএল গমেই পায়, বিজেপি দলটো তেনেকুৱাই হয়। আজি এজিপি গৈছে, গমেই পায় এজিপিৰ কি হৈছে, এতিয়া হাতীৰ কোনো চিনমৰ্মে নোহোৱা হৈ গৈছে। আমি গম পাইছোঁ, যোৱাকালি পোষ্টাৰ দেখিছোঁ কেশৱ মহন্তৰ, অতুল বৰা, তেওঁলোকৰ লগত পদুম ফুল ফুলিছে তেওঁলোকৰ পোষ্টাৰ। এনেকুৱা ধৰণৰ কথা আহিছে। গতিকে বিজেপিত যিয়ে যোগদান কৰিব, তেওঁলোকৰ কোনো নিজস্বতা নাইকিয়া হৈ যায় লাহে লাহে। ইউপিপিএলৰ সম্ভৱ তেনেকুৱাই লাহে লাহে এইটো কমি আহিছে। সেইকাৰণে বিটিচি ৰাইজে তেওঁক বেয়া পোৱা হৈছে। এতিয়া জনতাসকলে কৈছে যে বড়ো যিখিনি মানুহ আছে তেওঁলোকে কৈছে তেওঁলোকক বহুত অত্যাচাৰ কৰিব ধৰিছে। যিখিনি কাম কৰিব লাগিছিল সেই কামখিনি কৰা নাই। যিখিনি সাহায্য মানে যিখিনি তেওঁলোকে পাব লাগে এইখন চৰকাৰৰ পৰা, সেইখিনি বস্তু তেওঁলোকে পোৱা নাই, সুবিধাখিনি পোৱা নাই। সুবিধাখিনিতো পোৱা নাই। আটাইতকৈ এটা ডাঙৰ কথা কি জানেনে, যে বড়ো ভূমিত যিসকলে আছে সেই বড়ো মানুহখিনি, আৰু সেই বড়ো মানুহখিনিকে উচ্ছেদ কৰিবলৈ গৈছে ইউপিপিএলে। চাওকচোন বাৰু কিমান ডাঙৰ কথা। উচ্ছেদ কিয় কৰিব লাগে সেই ইউপিপিএলে? তাৰমানে কি, তেওঁলোক আদেশ দিছে ওপৰৰ পৰা ইউপিপিএলক, বা ইউপিপিএল মইতো কৈছোঁ লোকৰ আচলত ধৰি চলা এটা দল। গতিকে এতিয়া বিটিচিৰ ৰাইজ একদম মানে খঙাল হৈ পৰিছে, খঙত মানে উগ্ৰমতি ধৰিছে, বা খঙত ক্ষোভিত হৈ আজি তেওঁলোকে সিদ্ধান্ত লৈছে যে বিপিএফে আমাৰ কাৰণে শ্ৰেষ্ঠ, বিপিএফে আমাৰ কাৰণে যথেষ্ট। হাগ্ৰামা মহিলাৰী আগতো আছিল, বৰ্তমান নাই, ভৱিষ্যতে আহিব। এইবাৰ আমি হাগ্ৰামা মহিলাৰীক আনিবই লাগিব, জিকাবই লাগিব, যিকোনো প্ৰকাৰে এনি হাও। মানে বিটিচি ৰাইজে এই ডিচিশ্যনটো লৈছে। সেয়েহে প্ৰমোদ বড়োক মানে এতিয়া কৈছে যে ইয়াৰ পৰা আৰু যাব লাগিব, বিদায় ল'বই লাগিব। কাৰণ বড়োৰ কাৰণে যিখিনি কৰিছে মানে আৰু হ'ব, আৰু সন্তুষ্ট তেওঁলোক, বিটিচিৰ ৰাইজ সন্তুষ্ট। আজি প্ৰমোদ বড়োক মানে বিদায় দিব বিচাৰিছে, ক্ষোভিত হৈ কৈছে। মই এই কথাখিনি শুনিছোঁ হাগ্ৰামা মহিলাৰ মুখেৰে। তেওঁ কৈছে উচ্ছেদ চলাব বিচাৰিছে, বড়োখিনিক মানে সুবিধা দিয়া নাই। ইউপিপিএল কেনেকুৱা ধৰণৰ এটা দল, গতিকে ইউপিপিএলক আজি বড়ো ৰাইজে বিদায় দিব বিচাৰিছে, হয়তো দুখ লাগে। গতিকে আমিও বিচাৰোঁ বিপিএফ আহক। আৰু বিপিএফৰ যিটো জনপ্ৰিয়তা দেখিছোঁ এই 2 দিনত, যিটোকে ইলেকশ্যন সমাগত নিৰ্বাচন, বিজেপিও গৈ আছে তাত ইউপিপিএলৰ হয় মানে কৰিবলৈ, সভা কৰিবলৈ, মিটিং কৰিবলৈ। কিন্তু বিজেপিতকৈ এতিয়া বিপিএফৰ জনপ্ৰিয়তা বেছি। ইমানে জনপ্ৰিয়তা বাঢ়িছে, আপোনালোকে চাব হাগ্ৰামাৰ মিটিঙত এনেকুৱা মানুহ হয়, জনসমুদ্ৰ হয়।
আচৰিত নহয়নে আচলতে হয় হাগ্ৰামা মানুহজন বিৰাটে ভাল লাগে এতিয়া বহুতে ক'ব যে হাগ্ৰামাৰ দিনত বহুত মানুহৰ মৃত্যু হৈছিল গুলি চলনা হৈছিল হয় হ'ব পাৰে কিন্তু তথাপি মানুহে তাতে শান্তি বিচাৰি পাইছিল এতিয়া 5 বছৰত তেনেকুৱা শান্তি বিচাৰি পোৱা নাই এই 5 বছৰ যি শান্তি পাইছে এয়া এই শান্তিতকৈ কিন্তু আগৰ বিপিএফৰ দিনত থকা সেই শান্তিখিনি তেওঁলোকৰ কাৰণে যথেষ্ট তেওঁলোকে বহুত বেছি শান্তিত আছিল কিন্তু এই 5 বছৰৰ শান্তিতকৈ গতিকে এই 5 বছৰৰ নিচিনা শান্তি আৰু তেওঁলোকে বিচৰা নাই সেয়েহে ইউপিপিএলক তেওঁলোকে নালাগে বুলি কৈছে পুলি পখালি উঘাৰি পেলাম বুলি কৈছে বিটিচিৰ পৰা গতিকে বিটিচিত আৰু ইউপিপিএল বা বিজেপিৰ নিচিনা দল তাত থাকিব নোৱাৰে গতিকে এতিয়া বিপিএফক তেওঁলোকে আদৰণি জনাব বিপিএফৰ জয় নিশ্চিত বিটিচিৰ ৰাইজ একদম মানে সজাগ হৈ উঠিছে গতিকে এইখিনি কথা মই আপোনালোক ক'লোঁ কৈ মোৰ কথাখিনিত কিমান সামঞ্জস্য আছে আপোনালোক কমেণ্টত জনাব সঁচা ক'লোঁ নে মিছা ক'লোঁ মই আচলতে নিউজ কিছুমান চাই তাৰে ওপৰত ভিত্তি কৰিহে কৈছোঁ বা হাগ্ৰামাৰ মন্তব্য চাইহে কৈছোঁ বা যিমানখিনি দেখিছোঁ হাগ্ৰামাৰ মিটিঙে যিমানখিনি দেখিছোঁ সেই মিটিঙৰ ওপৰত ভিত্তি কৰিহে মই কথাখিনি কৈছোঁ